গোবিন্দ দেৱ মাধৱ বিনে বন্ধু নাহি কোনে কৈছি উদ্ধৱেহে ক'ব এতিয়া সেইটো এ কৰিলা স্তুতি চাৰি মহামুনি ও চাৰি মাধৱে মাতিলা গুণী কৃষ্ণ যেতিয়া ওলাই আছে চাৰি হিত্যমুনিক মাতিছি এ কৰিলা অপৰাধ মহাঘোৰ ও বিহিলা উচিত দণ্ড ইহাক তোমালোকে এই দুৱৰী দুজনক যে অভিশাপ দিলা তোমালোকে ইয়াত দণ্ড দিলাই এতিয়া ইয়াৰ উপায় কি কৰিব লাগিব তেওঁলোকেতো মনত কষ্টই পাই আছে তেওঁলোক দৰ্শন হবা আছে মন্দিৰত সোমাবা গেছি বেটেদি ঠেলি ঠেলি কোবাই উলিয়াই আনিছি কিমান দুখ পাইছি গতিকে এওঁলোকক যিখিনি প্ৰায়চিত্ত হ'ব লাগে তোমালোকে কৰিলাই এতিয়া কৃষ্ণই মনতে ভাগিছে হে ৰাম বিহিলা উচিত দণ্ড ইহাক উচিত শাস্তি তোমালোকে দিলা এ কদাৰ্থিলা দুই আতি আমাক তাৰ কাৰণে কষ্ট ময়ো পালো কৃষ্ণ যদি কৰে অপকাৰ এ পাৱে অপজাসে স্বামীক তাৰ হে ৰাম ক্ষমিও মোক চাৰি মহাহিষ্ট কৃষ্ণই ক্ষমা কৰিছে তেওঁলোকৰ ও ব্ৰাহ্মণ গণ মোৰ মহা ইষ্ট যে ব্ৰাহ্মণ মানুহসকল মোৰ ভগৱান যিমান ব্ৰাহ্মণ আছে সকলোকে ভগৱান বুলি এওঁলোকো ব্ৰাহ্মণ বংশৰে চাৰি হিত গতিকে ব্ৰাহ্মণক তেওঁ হেৰি নকৰে এ ৰাম এ বিপ্ৰ সেৱাতেহে আমাৰ খেতি ও চান্দলা কৰে পবিত্ৰ ইয়াতি যে ব্ৰাহ্মণসকলে কি কৰে পবিত্ৰ কৰিব পাৰে কৃষ্ণই এওঁলোকক বুজাই দিছে এ তোমাৰ ইন্দ্ৰে কৰে অপৰাধ এ কাটিব ইন্দ্ৰক নাহিকে এবাৰ হে ৰাম বিপ্ৰমুখে ভুঞ্জু যে নকৰি ও বনিৰ শুনে নুহিতাংক হৰি যে ইমান ডাঙৰ অভিশাপ যে জুইত কৰেও ডাঙৰ জুয়ে মানুহ পুৰিলেও মানুহ বাচিব পাৰে কিন্তু এই অভিশাপত মানুহ ধ্বংস হৈছে ইমান ডাঙৰ অভিশাপ দিছে হে ৰাম ৰাম ঐ আমাৰ তনু যত বিপ্ৰগণ তাহাম্বৰ দ্ৰোহ চিন্তে যিজন যে আমাৰ লগত যিমান বিলাক আছে চব ব্ৰাহ্মণ বংশবিলাকে সদায় ভাল কথাই চিন্তা কৰে হয় না ভাল কথা চিন্তা কৰে কি এই তই মৰ তোৰ কৰ্মখিনি মই কৰিব পাৰো দেখাত ভাল কিন্তু ভাবি চালি হয় না আৰু আগৰ ব্ৰাহ্মণ এতিয়াৰ ব্ৰাহ্মণৰ বহুত পাৰ্থক্য আগৰ ব্ৰাহ্মণৰ বাক্য মুখেদি যি কয় সেই হৈছিল আছিল ব্ৰাহ্মণৰ আগৰ ব্ৰাহ্মণে কৈছিল শুদ্ধভাৱে কৰিছিল আপোনাৰ যিখন শাস্ত্ৰ য'ত নাছিল সেইবিলাকতো নাছিলে সেইখিনি কিন্তু আপোনাৰ যিখন পূজা পাতিব লাগে যিখন বেদ পঢ়িব লাগে তেওঁলোকে সম্পূৰ্ণ কৰিছিল কিন্তু আজিকালি 10টা যদি তাত আইডিয়া থাকে না তাৰে সন্ধিয়াৰ পৰা ৰাতি পোহৰ হৈ গৈছিলে বেদ পঢ়ি শেষ হৈ ৰাতি পোহৰ হয় কিন্তু আজিকালি বিয়া এক ৰাতি 3-4খন বিয়া ও গদ গনে খাই মাংস কচিন্দি পাৰন্ত গালি বিপে যদি আখি প্ৰণাম কৰে যিটো তাংক হাঁহি কোনোবা ব্ৰাহ্মণে যদি অভিশাপ দিয়ে কিন্তু হাঁহি হাঁহি বোলে ক্ষমা খুজিব লাগে ক্ষমা প্ৰভু মোক এইখিনি নকৰিব কিন্তু এতিয়াৰ মানুহে পাৰিলে মাৰিয়ে দিব কাটিয়ে দিব হে ৰাম ৰাম যমৰ
দূতে কৰে তাংক দণ্ডি ও গদগনে খাই মাংস কাটি। তাৰ কথা কৈছে যে যি দুজন দুৱৰী প্ৰভুৰ সাৰথি হয়নে, প্ৰভুৰ সাৰথি প্ৰভুতো আমাক সদায় ৰাখি আছে। প্ৰভু নাৰাখিলে আমিতো এনেকে বাচি থাকিব নোৱাৰো। এই ঘৰৰ পৰা একলেগেও হয়তো আহিব নোৱাৰো হয়নে, দুআষাৰতে বকা বিশ্বাস কৰিব নোৱাৰিব যে আমাৰ ৰক্ষাৰ প্ৰভুৱে আমাক চলাই আহি আছে। সেইকাৰণে আমি পাৰিছো। তে জয় বিজয়ৰ কথা কৃষ্ণৰ আগত চাৰি হৃদয় এইটোৱে কৈছে। হে ৰাম ৰাম সম্বন্ধী প্ৰভু দে সাধু বচনে কৰিলে কবচ মোক জনে। যে চাৰি সিদ্ধ মুনিৰ আগত কৃষ্ণ শিষ্য হৈ সৰু হ'ব লগা। এ পাৰি হল জয় বিজয় দুই ও তোমাহৰ হাতে অসুৰ হৈ। যে তোমালোক চাৰি সিদ্ধ যি অভিশাপ দিলা তেওঁলোকে তেওঁ অসুৰ হৈ যাব, অসুৰ হৈ যাব। কৃষ্ণই ভাবিলা হে ৰাম দুনাই বৈকুণ্ঠক জানতে আশক হেনয় অনুগ্ৰহ কৰিও মোক। কৃষ্ণই ক্ষমা বিচাৰিলা যে তোমালোক আহা, আমি বৈকুণ্ঠ ধামত সোমাওঁ, তাত আমি একেলগে বহো। এই আচন্ত হবে যদি খেদচিতি মনত যদি কিবা কুভাবো আছে, এই কৃষ্ণ বাক্যমৃতে ভৈৰাত্ৰী প্ৰীতি। কৃষ্ণই যিখিনি কথা তেওঁলোকক কলা হে ৰাম ৰাম কৃষ্ণৰ বাক্য কৰি বিচাৰ ও নুবুজিলা কিছু আশয় তাৰ। অভিশাপ যে দি আছিলো জয় বিজয়ক এওঁলোকে কথা পাহৰি কৃষ্ণৰ কথাত ভুল গল। হে ৰাম ৰাম মিলিলাই আনন্দ দ্ৰাবিলা চিত্ত। আনন্দতে অন্তৰ্গত একদম পোহৰ হৈ গল। এ লোটক জৰে তনু ৰোমাঞ্চিত। আনন্দতে চকু পানিব লাগে চাৰি সিদ্ধ। হে কৃতাঞ্জলি কৰি কৃষ্ণ কচাই মাতন্ত চাৰি মুনি দুনাই। আনন্দতে হাঁহি মুখে কৃষ্ণৰ ফালে চাই হাতযোৰ কৰি মাত দিছিল। হে ৰাম ৰাম কৃষ্ণৰ কিংকৰে শংকৰে ভনে জানা চিৰকাল দেহ নৰহে। কৃষ্ণৰ কীৰ্তনে সাদিও গতি ও বোলা হৰি হৰি একান্ত মতি। হৰি ৰাম 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 কৃষ্ণ শংকৰ গুৰু হৰি ৰাম।